ভোট লওয়া বন্ধ করো, দুর্নীতি বন্ধ করো, কাপড় দিয়ে ভোট লওয়া বন্ধ করো, দুর্নীতি বন্ধ করো। ৰাইজে জব্দ কৰিলে ভোটাৰক বিলাবলৈ নিয়া শাৰীৰ পেকেট, উত্তেজনাৰ সৃষ্টি। সামগ্ৰীৰ লোভ দেখুৱাই ভোট সংগ্ৰহ কৃতিপ মাজনিশা ৰাইজে জব্দ কৰিলে ভোটাৰক বিলাবলৈ দিয়া শাৰীৰ টোপোলা। নগৰবেৰাত উজান উঠিছে ভিন্ন ৰঙী শাৰীৰ মাজনিশা পলাশৰতাৰী গুৰিৰ ভিতাত ৰাইজে জব্দ কৰিলে ভোটাৰক বিলাবলৈ নিয়া ওজন পৰিমাণৰ শাৰী কাপোৰ। উত্তপ্ত হৈ পৰে পৰিস্থিতি, ন্যায় বিচাৰি ৰাইজৰ প্ৰতিবাদ। জানিব পৰা মতে নগৰবেৰা ২ নং পলাশৰতাৰী গুলিৰ ভিতা গাঁৱৰ ১০ নং ৱাৰ্ডৰ এই কান্ত। ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থীয়ে শাৰী ব্লাউজ আদি ভোটাৰ ৰাইজক বিলাবলৈ নিয়াৰ অভিযোগ। গাঁওৰক্ষী বাহিনীৰ লোকে এঘৰত সামগ্ৰীখিনি জমা ৰাখে যদিও এই কান্তত গাঁওৰক্ষী বাহিনীৰ লোকো জড়িত থকা বুলিও অভিযোগ। ঘটনাস্থলীত উত্তপ্ত হৈ পৰে পৰিস্থিতি, ন্যায় বিচাৰি বিভিন্ন শ্লোগানেৰে একাংশই প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত আৰক্ষীৰ মধ্যস্থতাত উত্তেজনা সাম কাটে আৰু জব্দকৃত বস্ত্ৰ সামগ্ৰীখিনি আৰক্ষীয়ে থানালৈ নিয়াৰ দিহা কৰে। নিৰ্বাচনৰ প্ৰাক্ষণত এইদৰে কিবা কিবি বিলাই ভোটাৰক আকৰ্ষিত কৰিব খোজা কান্তক লৈ চাঞ্চল্য বিয়পে অঞ্চলজুৰি। নিউজ টেক্স ৰিপৰ্ট, নিউজ 18 অসম। আমার ২ নং পলাশরতাৰী ১০ নম্বৰ ওয়ার্ডর আমি জানা মতে বাস্তব আমি হাতে নাতে ধরা পেলাইছো। এক গাঁঠি কাপড় তার শাহালির ঘরত দিয়ে আছে। এই কাপড়বিলাক রাতি ৮টামান বাজাত শাহালির তিরিয়ে কাপড়গুলা বিলাইছে। খালি কাপড় আর কিবা কিবি ব্লাউজ কিবা কিবি আছে। বাস্তব আমার গাঁৱৰ রাইজে আর ভিটিভি কেইজন আসলে আমি বাস্তব ধরা পেলাইছো। কিন্তু তেখেতে কাপড় বিলেও মহিলা কিনে স্বীকারোক্তি দেওয়া দিছে যে ভিডিপি সেক্রেটারি প্রেসিডেন্ট জড়িত আছে। এই কাপড় যোনে বিলাইছে তেওঁ স্বীকারোক্তি দিছে যে ভিডিপি সেক্রেটারি তেখেতে জড়িত। কাপড়গিলা বিচাৰো এতিয়া ভিডিপি সেক্রেটারি প্রেসিডেন্ট ঘৰত তলা দি সোমাই আছে। কাপড় দি ভোট ল'ব বিচাৰি আছে। ক্যান্ডিডেট আছে, ক্যান্ডিডেট ইয়াতে যদি আছে কি দি আছে কাপোৰ কিয় কিয় ভোটৰ কাৰণে শাৰী দি আছে ঘৰে ঘৰে কাপড়খিনি দিয়ে ভোট ল'ব। আপোনালোকে ৰাইজে ধৰিছে, এতিয়া কি বিচাৰে আপোনালোকে? আমি ইয়াতে বিচাৰিছো কাপড়খিনি দি ভোট লোৱা বন্ধ কৰক। ইয়াতে ২ নং পলাশৰতাৰী বুলি কয়। ৱাৰ্ড কি আপোনালোকৰ? আপনি ১০ নম্বৰ আপনার শাহালির ঘৰত কাপড়খিনি দি গৈছিল। আমি এতিয়া বিচাৰিছো ৰাইজে আমাৰ উচিত বিচাৰটো লাগে।